অফিসে অফিসে আৰু আছে জচিতা মৃদুল কুমাৰ সন্দিকৈ এয়া চূড়ান্ত প্ৰতিবাদ বহু আশা আৰু সপোন লৈ ভাল কাম কৰিম বুলি চাকৰিত মকৰল হোৱা এগৰাকী যুৱতী অভিযন্তাৰ আশাহত জীৱনৰ কৰুণ পৰিসমাপ্তি কি পৰ্যায়ত প্ৰশাসন যন্ত্ৰ আৰু চৰকাৰী ব্যৱস্থাটোক দুৰ্নীতিয়ে গ্ৰাস কৰিছে তাৰ প্ৰতিফলন এয়া জচিতাৰ দৰে আমাৰ চকুৰ সন্মুখতে আৰু বহু জচিতা আছে অন্যায় অনিয়মৰ প্ৰতিবাদ কৰিবলৈ গৈ ষড়যন্ত্ৰৰ বলি হোৱা এনে একোজনী জচিতাই অকলেই যুঁজি আছে কোনো জচিতাই নীৰৱ হৈ সেই ব্যৱস্থাৰ মাজতে যি হয় হ'ব বুলি ব্যৱস্থাটোৰ মাজতে নিজকে এৰি দিছে আছে এনে জচিতাও যি হাৰি নাযাওঁ বুলি চাকৰিকেই এৰি দিছে কিমান জচিতাৰ কাহিনী আছে এই অফিচ কাছাৰীবোৰত বঙাইগাঁৱত এছাম দুৰ্নীতিগ্ৰস্ত উচ্চপদস্থ বিষয়া আৰু দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ হেঁচাত মানসিকভাৱে বিধ্বস্ত হৈ ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ জীৱনটোকে শেষ কৰি দিলে জচিতা দাসে তেওঁৰ মানসিক অৱস্থাটোৰ কথা বুজিবলৈ শুনিব লাগিব তেওঁৰ মাতৃৰ কথা মাকক জচিতাই কৈ গৈছিল সেই প্ৰত্যাহ্বান ভৰা চাকৰি জীৱনৰ সকলো কথা কৈছিল কেনেকৈ তেওঁক দুৰ্নীতি কৰিবলৈ তেওঁৰ উদ্ধতম কৰ্তৃপক্ষই হেঁচা দিছিল শেষ চিঠিখনত সেই কথাখিনি লিখি গৈছে জচিতাই চিঠিৰ প্ৰথম বাক্যটোতে যুৱ অভিযন্তাগৰাকীয়ে তেওঁৰ ওপৰত জাপি দিয়া কামৰ হেঁচা অত্যাধিক মানসিক চাপৰ বাবে সন্মুখীন হোৱা পৰিস্থিতিৰ কথা উল্লেখ কৰিছে লোক নিৰ্মাণ বিভাগত চাকৰি কৰা বৰ বেছি দিন হোৱা নাছিল জচিতাৰ 2023 ডিচেম্বৰত জচিতাই সেই বিভাগটোত এগৰাকী অভিযন্তা হিচাপে যোগদান কৰিছিল বজালিৰ পৰা 6-7 মাহ মানৰ পূৰ্বে জচিতাক বদলি কৰা হৈছিল বঙাইগাঁৱলৈ বঙাইগাঁৱত নিৰ্মাণ কৰি থকা হৈছে এটা মিনি ষ্টেডিয়াম নাবাৰ্ডৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট এছিষ্টেন্সৰ জৰিয়তে NIDAৰ অধীনত এই ষ্টেডিয়ামটো নিৰ্মাণ কৰি থকা হৈছে বৰখনগাঁৱত ৰাজ্যৰ ভিন্ন প্ৰান্তত এই আঁচনিৰ অধীনত 23টাকৈ মিনি ষ্টেডিয়াম নিৰ্মাণ চলি আছে প্ৰতিটো ষ্টেডিয়ামত 12 কোটি টকাকৈ ধাৰ্য কৰা ব্যয় পূৰ্বতে এই ষ্টেডিয়ামৰ নিৰ্মাণৰ তদাৰক কৰিছিল বঙাইগাঁৱত কৰ্মৰত দুই অভিযন্তা ক্ৰমে আমিনুল ইছলাম আৰু দিনেশ শৰ্মা মেধিয়ে আমিনুল ইছলাম আছিল SDO আৰু দিনেশ শৰ্মা মেধি আছিল কাৰ্যবাহী অভিযন্তা 1.5 মাহৰ পূৰ্বে দুয়োকে বদলি কৰা হৈছিল জিলাখনৰ পৰা আমিনুল ইছলামক বদলি কৰা হৈছিল লোক নিৰ্মাণ বিভাগৰ মুখ্য কাৰ্যালয়লৈ পদোন্নতি সহ তেওঁক এই পদত বদলি কৰিলেও তেওঁ আহিব বিচৰা নাছিল বঙাইগাঁও এৰি আনহাতে দিনেশ শৰ্মা মেধিক নলবাৰীৰ ৰাষ্ট্ৰীয় ঘাইপথলৈ বদলি কৰিছিল দুয়োজনেই চেষ্টা কৰিছিল এই বদলি বন্ধ কৰিবলৈ যিটো মিনি ষ্টেডিয়াম নিৰ্মাণ কৰি থকা হৈছিল সেই ষ্টেডিয়ামটোৰ ঠিকা লাভ কৰিছিল বঙাইগাঁৱৰ এজন আগশাৰীৰ ঠিকাদাৰে নাম তেওঁৰ ৰুদ্ৰ পাঠকেই সেই ঠিকা লৈছিল এই ঠিকাদাৰজনে নিৰ্মাণ কৰা ষ্টেডিয়ামটোৰ কাম কাজ তদাৰক কৰিবলৈ সাইট ইঞ্জিনিয়াৰ হিচাপে দায়িত্বত আছিল যুৱতী অভিযন্তা জচিতা দাস ষ্টেডিয়াম নিৰ্মাণস্থলীলৈ গৈ তেওঁ বহু আশা ধৰা পেলাইছিল বিশেষকৈ নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰা সামগ্ৰীবোৰৰ মান আছিল অতি নিম্ন খাপৰ ষ্টেডিয়ামটোত DPRৰ মতে যি ধৰণে লোহাৰ ৰড ব্যৱহাৰ কৰিবলৈ দিয়া আছিল সেইবোৰ সঠিকভাৱে ব্যৱহাৰ কৰা হোৱা নাছিল সকলো কথা মাকৰ সৈতে পতা জচিতাই কামবোৰ দেখি অসন্তুষ্ট হৈ মাককে সকলোবোৰ কথা কৈছিল কিয়নো ষ্টেডিয়াম নিৰ্মাণত নিয়োজিত শ্ৰমিক বা মহৰিক এই আখোৱাবোৰৰ কথা কওঁতে সেইবোৰ ওপৰৰ ছাৰৰ সৈতে পঠা আছে বুলি উত্তৰ দিছিল য'ত 12 mm ৰড ব্যৱহাৰ কৰিব লাগে তাত 10 mm ৰড ব্যৱহাৰ কৰিছিল চকুৰ সন্মুখত এই আখোৱা আৰু অনিয়মবোৰ দেখিও জচিতাই একোৱেই কৰিব নোৱাৰিছিল ওপৰৰ বিষয়াৰ নিৰ্দেশ মানি এই ষ্টেডিয়াম নিৰ্মাণৰ বিলত সহি কৰি দিয়াই যেন জচিতাৰ একমাত্ৰ কাম 2 পৃষ্ঠাৰ এখন চিঠি এই চিঠিখনত ইয়াৰ সবিশেষ বৰ্ণনা দি গৈছে জচিতাই বঙাইগাঁৱৰ পৰা বদলি হৈ যোৱাৰ পাছত ঠিকাদাৰ ৰুদ্ৰ পাঠকৰ সৈতে বুজাবুজিৰ বাবে
সেই কাম সম্পূৰ্ণ নোহোৱাকৈ চৰকাৰী ধন ঠিকাদাৰক মোকলাই দিয়াৰ বাবে জোৰ দিছিল এই দুই উচ্চপদস্থ বিষয়াই, যিটো সহ্য কৰা নাছিল যোশীদাই। বিবেক দংশনত ভুগিছিল তেওঁ। কেনেকৈ ৱাকিং এষ্টিমেটৰ কাম সম্পূৰ্ণ হোৱা বুলি দেখুৱাব তাক লৈ বিবুদ্ধিত পৰিছিল। 21 জুলাই 2025 নিশা মাকৰ সৈতে শেষ কথা হৈছিল যোশীদাৰ। যোশীদাই মাকক জনাইছিল পূৰ্বৰ লোক নিৰ্মাণ বিভাগৰ বঙাইগাঁৱত কৰ্মৰত SDO জনে এইবাৰ 4 ছেটাৰডেত ঘৰলৈ আহোঁতে গুৱাহাটী কোনোবা এঠাইত বহি কেনেকৈ এই কাম কৰিব লাগে শিকাই দিয়াৰ প্ৰস্তাৱ দিছিল। মাকেও এনেবোৰ জটিলতাৰ মাজত সোমোৱাৰ বিপৰীতে পিছত যি হয় হ'ব বুলি কৈ তেওঁ কোৱাৰ দৰে কামবোৰ কৰি দিবলৈ পৰামৰ্শ দিছিল। তাৰ পাছতে মাকৰ ফোন থৈ সেই SDO জনৰ সৈতে কথা পতাৰ কথা আছিল যোশীদাৰ। কি কথা পাতিলে যোশীদাই সেয়া কোনেও নাজানিলে। কি হেঁচা দিছিল যোশীদাক জানিব কেৱল সেই দুজন বিষয়াই। সেই নিশাই চৰম সিদ্ধান্ত ল'লে যোশীদাই। মাত্ৰ 66% কামহে সম্পূৰ্ণ হৈছিল সেই মিনি ষ্টেডিয়ামত। কামৰ কোনো সঠিক আৰ্হি নাছিল। যি ইচ্ছা তাকেই কৰি গৈছিল এই ক্ষমতাশালী ঠিকাদাৰজনে। তদন্ত যদি হয় ওলাব এই দুৰ্নীতিৰ সবিশেষ। ইঞ্জিনিয়াৰ ঠিকাদাৰে মিলি কৰা অনিয়মৰ দস্তাবেজ পোহৰলৈ আহিব। কিন্তু হ'বনে এই ঘটনাৰ বিচাৰ? যোশীদাই কিমান আক্ষেপেৰে লিখিব পাৰে মই কি পাপ কৰি ইয়াত ফচিলো নাজানো। যিজন ঠিকাদাৰে এই কাম কৰিছিল তেওঁ হেনো বৰ হাত দীঘল মানুহ। দিছপুৰলৈকে তেওঁৰ দীঘল হাত। ঠিকাৰ লগতে ৰাজনীতিত যোগ দিছে শেহতীয়াকৈ। অভয়াপুৰী সমষ্টিৰ পৰা 26ত বিজেপিৰে তেওঁ আছিল হেনো শক্তিশালী দাবীদাৰ। আটক কৰা হ'ল 2 অভিযন্তাক। তাতেই যদি তদন্ত থমকি ৰয় পাব জানো শান্তি যোশীদাৰ আত্মাই? তদন্ত হ'ব লাগে সঠিকভাৱে। জীয়াই থকা আনসকল যোশীদাই যাতে সেই মানসিক অত্যাচাৰ আৰু হেঁচাৰ পৰা মুক্তি পাবলৈ সাহস পায়, তাৰ এক শক্তিৰ প্ৰতীক হৈ পৰক যোশীদা। সকলোখিনি নিৰ্ভৰ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সদিচ্ছাৰ ওপৰত। দোষীক দৃষ্টান্তমূলক শাস্তিৰে যোশীদাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নজনালে, দুৰ্নীতিৰ বিৰুদ্ধে হাতে কামে কঠোৰ পদক্ষেপ গ্ৰহণ নকৰিলে আৰু যোশীদাই অৰ্তনাদ কৰিব অফিচে অফিচে। ধন্যবাদ।